পাম। বিশ্বজিৎ ফুকনে যিমান কাম কৰিছে সৰু পথাৰত, ভোটটোতো এনেও আপোনালোকে দিব। কিন্তু আজি সৰু পথাৰ সমষ্টি দুপত দুপে আগবাঢ়ি গৈ অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হৈছে। কাৰ নেতৃত্বত ইমান কাম হৈছে? আজি কোনে আমাক ইমান সুন্দৰ কৰি মিটিঙত মাতিছে? কোনে আমাৰ ভাত খোৱা পৰ্যন্ত খবৰ ৰাখিছে? আজি আমাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই এক নতুন সৰু পথাৰৰ নিৰ্মাণ কৰিছে। আমি ইলেকশ্যনত জিকাব লাগিব নে নাই আৰু এবাৰ বিশ্বজিৎ ফুকনক? লাগিব নে নালাগিব? অলপ ডাঙৰ কৰি কওক, মোৰ কাণখন আজি অলপ বতাহ সোমাই আছে। আমি বিশ্বজিৎ ফুকনক জিকাব লাগিব নে নালাগিব? বিজেপিক জিকাব লাগিব নে নালাগিব? বঢ়িয়া। বিশ্বজিৎ ফুকন, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।